নমস্কাৰ মই সাংবাদিক পংকজে আপোনাক সকলোকে পুনৰবাৰ মোৰ ইউটিউব চেনেল তথা ফেচবুক পেজ পংকজ লিমকালা আন্তৰিকতাৰে স্বাগতম জনাই লৈ আনিছোঁ এই মুহূৰ্তত এটা ভাল লগা খবৰ মোৰ পিছফালে দেখি আছে আপোনালোকে এটা পুখুৰী আৰু এই পুখুৰীতে অহা 5 ডিচেম্বৰত অনুষ্ঠিত কৰা হৈছে জাকৈৰে মাছ মৰা প্ৰতিযোগিতা আৰু গোৱালপাৰা জিলাৰ ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চল আদুগুৰিৰ ওচৰতে চেকুৱাৰীত অনুষ্ঠিত কৰা হৈছে এই প্ৰতিযোগিতাখন আপোনালোকে মোৰ পিছফালে দেখি আছে এইটো পুখুৰী যদিও পুখুৰী কিন্তু ইয়াত পানী বেছি নাই তো জাকৈৰে মাছ মাৰিব পাৰিব সুন্দৰভাৱে ইয়াৰ প্ৰাইজসমূহ কি আছে বা কেনে ধৰণৰ এন্ট্ৰি ফিজ সবিশেষ মই আপোনালোকক জনাই দি আছোঁ চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো তো এইখন বেনাৰ আৰু এই বেনাৰখনতে সবিশেষ তথ্য আছে মই আপোনালোকক জনাই দি আছোঁ ইয়াৰ এই জাকৈ মাৰা যি প্ৰতিযোগিতা অনুষ্ঠিত হ'বলৈ গৈ আছে মাছ মৰা প্ৰতিযোগিতাখন তাত এন্ট্ৰি ফিজ সেয়া হৈছে 600 টকা ইয়াৰ যিটো প্ৰথম প্ৰাইজ সেয়া হৈছে 50,000 টকা দ্বিতীয় পুৰস্কাৰ হৈছে 30,000 তৃতীয় পুৰস্কাৰ হৈছে 15,000 চতুৰ্থ পুৰস্কাৰ হৈছে 8,000 টকা ইয়াৰ লগে লগে কনচলেশ্যন প্ৰাইজ হিচাপে ৰখা হৈছে বা তিনিটা ভাগত ভাগ কৰা হৈছে A B C A গ্ৰুপত 5 গৰাকীক 5,000 কৈ দিয়া হ'ব B গ্ৰুপত 3,000 কৈ 5 গৰাকীক দিয়া হ'ব আৰু C গ্ৰুপত 2,000 কৈ C গ্ৰুপত 9 জনক 2,000 কৈ দিয়া হ'ব আৰু যিগৰাকী 10 নম্বৰ হ'ব সেই 10 নম্বৰ গৰাকী ব্যক্তিক 10,000 টকা প্ৰদান কৰা হ'ব তো এছিৰে সবিশেষ তথ্য আপোনালোকক দি দিলোঁ তো এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ হ'লে বা আগতীয়াকৈ আপোনালোকে যদি টিকেট বুকিং কৰিব বিচাৰে স্ক্ৰীনত আপোনালোকে নাম্বাৰ কেইটা দেখি আছে এই নাম্বাৰ কেইটাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰাৰ বাবে তো পুনৰবাৰ জনাই দিছোঁ গোৱালপাৰা জিলাৰ ধূপধাৰ আৰক্ষী থানাৰ অন্তৰ্গত তথা অসম মেঘালয় সীমান্তৱৰ্তী বা মেঘালয়ৰ যি আদুগুৰি আছে সেই আদুগুৰি ওচৰতে চেকুৱাৰী সেই চেকুৱাৰীতে এই প্ৰতিযোগিতাখন এই প্ৰকাণ্ড পুখুৰীটোত আৰু ইয়াৰ যি এন্ট্ৰি ফিজ মাত্ৰ 600 টকা প্ৰথম পুৰস্কাৰ 50,000 আৰু এই যি প্ৰতিযোগিতাখন অনুষ্ঠিত কৰিছে প্ৰতিযোগিতাখন আয়োজন কৰাৰ সমিতিৰ সদস্যসকল আছে তেওঁলোকৰ পৰা কিছু তথ্য আপোনালোকক জনাব বিচাৰিম আমি এন্ট্ৰি ফিজ ৰাখিছোঁ 600 টকা আৰু আমি এই খেলখন পাতিছোঁ আদুগুৰি বজাৰৰ নিচে কাষত চেকুৱাৰী বুলি এখন গাঁও আছে তাতে আৰু প্ৰথম পুৰস্কাৰ ৰাখিছোঁ আমি 50,000 টকা দ্বিতীয় পুৰস্কাৰ ৰাখিছোঁ 30,000 টকা তৃতীয় পুৰস্কাৰ ৰাখিছোঁ 15,000 আৰু চতুৰ্থ পুৰস্কাৰ ৰাখিছোঁ 8,000 আৰু কনচলেশ্যন প্ৰাইজ হিচাপে আমি এই গ্ৰুপত ৰাখিছোঁ 5,000 কে 5 জনৰ বাবে আৰু B গ্ৰুপত 3,000 কে 5 জনৰ কাৰণে আৰু C গ্ৰুপত 2,000 কে 9 জনৰ কাৰণে আৰু যি C গ্ৰুপৰ 10 নম্বৰ কনচলেশ্যন প্ৰাইজ লাভ কৰিব তেখেতে লাভ কৰিব 10,000 টকা yan sekarang baca na dokre area o watching ke bagai tahu ya biapte yan dokre ni sakware ongen yan lokasi ni sakware cenga ya ko jun pina chadoko kae tikajok dakemna first na yan 1,000 sotponga second na 1,000 kulachi dakemna third na 1,000 chibonga fourth na 1,000 chet dakemna consolation prize rangde yan ba dasi no district pro na sumwa la chima shangai gansem wano nekang naman gen consolation prize A B C dake group tonga gamang first consolation prize de A o de sakpong na 1,000 bonga kayon niya B o de sakpong na 1,000 gatam dake na C o de saksku na 1,000 gani then last kepa special prize tonga 1,000 chkung gen ne cenga tiket rangko de advance booking onja niba jen salo somai waha bonga tariko wano cenga primni cuy baje ba sare cuy ni de tiket ko public na ongen date 5 December 5 December time mongsong ketani mancade sare karu ni ongen 11:30 kantason ninga 12:30 ongen এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ আপোনালোকে ইতিমধ্যে সদস্যসকলে এওঁলোকে জনাই দিলে কি ধৰণে যোগাযোগ কৰিব পাৰিব বা অংশগ্ৰহণ কৰিব পাৰিব বা সবিশেষ তথ্য আপোনালোকক জনাই দিলে অসমীয়া ভাষাটো জনাই দিলে গাৰো ভাই আছে তেওঁ সুন্দৰকৈ গাৰো ভাষাত বুজাই দিলে তো এই প্ৰতিযোগিতাখনৰ যি সময় সেই হৈছে ৰাতিপুৱা 11 বজাৰ পৰা 12:30 বজালৈকে 1 ঘণ্টা তো যদিও বা সময় 1 ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে প্ৰতিযোগিতাৰ কাৰণে যদি আপোনালোকে বিচাৰে পিছৰ পৰ্যায়তো মাছ মাৰি থাকিব পাৰিব কিন্তু সেয়া প্ৰতিযোগিতাৰ আওতাত নপৰিব
প্ৰতিযোগিতাৰ বাবে সময় মাত্ৰ 1 ঘণ্টা নিৰ্ধাৰণ কৰা হৈছে। তো আহক আপোনালোকে যিসকলে মাছ মাৰা প্ৰতিযোগিতাসমূহত অংশগ্ৰহণ কৰি ভাল পায় তেওঁলোকে আহক। চেকুৱাৰী ধূপধাৰা আৰক্ষী থানাৰ অন্তৰ্গত চেকুৱাৰী তথা আদুগুৰি যি মেঘালয়ৰ আদুগুৰি আছে সেই আদুগুৰি বজাৰৰ ওচৰতে হয় এই স্থান। তো 5 ডিচেম্বৰ মনত ৰাখক। যদি আপোনালোকে অংশগ্ৰহণ কৰিব বিচাৰে কণ্টেক্ট নম্বৰটো দিয়া আছে, তাত আপোনালোকে যোগাযোগ কৰি ল'ব পাৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আৰু যদি আপোনালোকৰ অসুবিধা নহয় তেন্তে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব।